কলিয়াবৰ জখলাবন্ধা ৰাজপথত নিশা লাজুকী বান্দৰ উদ্ধাৰ স্থানীয় ৰাইজৰ। এজন টমটম চালকে উদ্ধাৰ কৰে লাজুকী বান্দৰটো। লাজুকী বান্দৰটোৰ হাতৰ একাংশত আঘাতৰ চিন। স্থানীয় ৰাইজে বান্দৰটো উদ্ধাৰ কৰি জখলাবন্ধা স্থিত বন বিভাগক চমজাই দিয়ে। আমি পুনৰবাৰ জনাইছোঁ, কলিয়াবৰ জখলাবন্ধা ৰাজপথত নিশা লাজুকী বান্দৰ উদ্ধাৰ স্থানীয় ৰাইজৰ। এজন টমটম চালকে উদ্ধাৰ কৰে লাজুকী বান্দৰটো। লাজুকী বান্দৰটোৰ হাতৰ একাংশত আঘাতৰ চিন। স্থানীয় ৰাইজে বান্দৰটো উদ্ধাৰ কৰি জখলাবন্ধা স্থিত বন বিভাগক চমজাই দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। ঘটনাটো আমাৰ 10টা-15 মানৰ ৰাস্তাৰ মাজতে এই বান্দৰ প্ৰজাতি এইটো জীৱটো আহিলে। ভাইটি এটাই পাই টমটমখন ৰখাই পিনে তাক অকণ হাতত ঘাইলো হৈছে, আনি চাইডলৈ কৰিলে। আমি ফৰেষ্টৰ মানুহ মাতিছোঁ আৰু তাক লৈ যাব। ক'ত দেখিছিল? এইটো ৰাস্তাৰ মাজত, মোৰ ঘৰৰ মুখতে, সন্মুখতে 10টা-15 মান হ'ব, জখলাবন্ধা LP স্কুলৰ মুখত। অঁ, ল'ৰাজনক অকণমান হাতত দুখ পাইছে। ৰাস্তাতে আক্ৰমণ কৰিছে। সি মাজত দেখি বস্তুটো জীৱটো মানে চাইডলৈ গাড়ীৰ পৰা হেৰি কৰিব চাইডলৈ আনিছিলে। এইটো আমাৰ জখলাবন্ধা LP স্কুলৰ ওচৰত। ল'ৰাক হেৰি কৰিছে, অলপ আগত জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ পঠোৱা হৈছে। তেওঁ হাতত দুখ পাইছে, হাতত কাটিছে 3-4 জেগা, তেজো ওলাইছে বহুত। জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।